এবাৰ আমি খাদ্য সামগ্ৰী নলওঁ, নতুন সংস্থাপনৰ কাৰণে যিখিনি ব্যৱস্থা আৰু চিকিৎসাজনিত সেৱা আমি আগবঢ়াবলৈ এবাৰ চেষ্টা কৰিম। বানাক্ৰান্ত লোকসকলৰ ওচৰত আমি সদায় থাকিম। তেওঁলোকে এইটো সময়ত শিল্পী হিচাপে আমাৰ দায়িত্ব তেওঁলোকৰ ওচৰত থিয় হোৱা। জয়ন্ত হাজৰিকাই দেখুৱাই যোৱা আদৰ্শ আৰু জুবিন গাৰ্গে যি আদৰ্শ দেখুৱাই থৈ গৈছে, সেই আদৰ্শৰে বাদ বুলি এই সুৰ বাহিনীৰ নেতৃত্বত এনেদৰে আজি ওলাই আহিছে দুৰ্গতসকলৰ সহায়ৰ বাবে। যি উজনিৰ যি বান বিধ্বস্ত যি 4খন জিলাত, সেই 4খন জিলাৰ যিসকল দুৰ্গত, সেই দুৰ্গতসকলৰ সহায়ৰ বাবে এনেকৈ সুৰ বাহিনীয়ে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ এনেদৰে বিভিন্নজনে একেলগে লগ লাগি তেওঁলোকে বেলতলা বজাৰত আজি এনেধৰণৰ এক উদ্যোগ গ্ৰহণ কৰিছে যে তেওঁলোকে কিছু সাহায্য ইয়াৰ পৰা সংগ্ৰহ কৰিব আৰ্টজনৰ কাষত থিয় দিবলৈ। আৰু ইতিমধ্যে আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত বহুখিনি অনুদান আহিছিলে, ৰাইজৰ সহযোগ আমি লাভ কৰিছিলোঁ। আমি নিজৰ ফালৰ পৰাও সেইখিনি ইতিমধ্যে আমি টিম পঠিয়াই 4-5 দিনে আমি খাদ্য বস্তু ইত্যাদি দৰৱ পাতি আমি বিতৰণ কৰি আহিছোঁ। আজি আমি ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম, গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু চিকিৎসা সংস্থা আমি একেলগ হৈছোঁ। আমি একেলগে আগবাঢ়িম আৰু এইবাৰ আমি ভাবিছোঁ যে আমি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিম এবাৰ, আৰু নতুনকৈ সংস্থাপনৰ ব্যৱস্থা কৰিম ৰাইজসকলৰ। তেওঁলোকে নতুন ঘৰত তেনেকুৱা ধৰণৰ সামগ্ৰী লৈ এবাৰ যাম। এবাৰ আমি খাদ্য সামগ্ৰী নলওঁ, নতুন সংস্থাপনৰ কাৰণে যিখিনি ব্যৱস্থা আৰু চিকিৎসাজনিত সেৱা আমি আগবঢ়াবলৈ এবাৰ চেষ্টা কৰিম 9, 10, 11 তাৰিখে। নিশ্চয়কৈ যিহেতু এনেধৰণৰ কামত সদায় জুবিন গাৰ্গ আগত আছিল, সেই পদাংক অনুসৰণ কৰি এই সাহায্য সংগ্ৰহ কাৰ্যসূচীত গৰিমা শইকীয়া গাৰ্গ আহিছে। সমান্তৰালকে দেখিছোঁ যতীন বৰা ডাঙৰীয়া আহিছে। ইতিমধ্যে আপুনি দুৰ্গতসকলৰ কাষত থিয় দিছে। পুনৰ এইবাৰ চিকিৎসা সামগ্ৰী, অন্যান্য কিছু সামগ্ৰী লৈ যাবলৈ নিশ্চয় প্ৰয়াস চলাব। মইতো ব্যক্তিগতভাৱে মই আৰু JB ফাউণ্ডেশ্যন আৰু কেয়াৰ 365ৰ পৰাতো আমি গৈ এইখিনি আমি বানাক্ৰান্ত অঞ্চলত আমি উপস্থিত হৈছিলোঁ। আৰু এতিয়া ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছামৰ ফালৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ অনুপ্ৰেৰণাত আমি এতিয়া সুৰ বাহিনী ফিল্ম ফ্ৰেটাৰ্নিটি আৰু কলাগুৰু ফাউণ্ডেশ্যনে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছে। আৰু আমি সহযোগ কৰিছোঁ শিল্পী হিচাপে, আমাৰ দায়িত্ব। আৰু বানাক্ৰান্ত লোকসকলৰ ওচৰত আমি সদায় থাকিম। তেওঁলোকে এইটো সময়ত শিল্পী হিচাপে আমাৰ দায়িত্ব তেওঁলোকৰ ওচৰত থিয় হোৱা আৰু এনেকুৱা ধৰণৰ কাম আমি কৰি যাম। অসমৰ প্ৰতিগৰাকী হৃদয়বান লোকে এনেধৰণে সহযোগ আগবাঢ়িছে প্ৰতিগৰাকী, আৰু এই শিল্পী সমাজৰ যি আহ্বান, সেই আহ্বানৰ লগে লগে এটা যিসকল তেওঁলোক অনুৰাগী আছে, তেওঁলোকৰ যিসমূহ ফেন ফলোৱাৰ আছে, তেওঁলোকে নিশ্চয়কৈ আগবাঢ়ি আহিব আৰু তেওঁলোকৰ যি উদ্যোগ, সেই উদ্যোগত সঁহাৰি জনাব। সেইদৰে আজি বেলতলা বজাৰত তেওঁলোকে এনেধৰণৰ গীত মাতেৰে তেওঁলোকে এনেধৰণে ৰাইজৰ ওচৰত তেওঁলোকে যাব, ৰাইজক বা বন্যাৰ্থসকলৰ কাৰণে কিছু সাহায্য আগবঢ়াবলৈ তেওঁলোকক ক'ব। জুবিন গাৰ্গৰ সৈতে দীঘলীয়া সময় পাৰ কৰা বাদ্যযন্ত্ৰী হিচাপে ৰাজাদা আছে, ৰাজাদাৰ কিছু কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। দাদা, জুবিন গাৰ্গ সদায় আগত আছিল এনেধৰণৰ দুৰ্গতৰ ক্ষেত্ৰত। আজি তেওঁৰ পদাংক অনুসৰণ কৰি আপোনালোকে আগুৱাইছে। হয়, আচলতে আমি বুলি নহয়, গোটেই অসমৰ প্ৰত্যেকজন জনতাই এই দুৰ্যোগৰ সময়ত সকলোকে সহায় কৰিছে। সকলো উঠি পৰি লাগিছে। আপোনালোকে দেখি আছে বিভিন্ন অসমৰ দল, সংগঠন, সাংস্কৃতিক কৰ্মী, সকলো শিল্পী সকলোৱে উঠি পৰি লাগিছে। আৰু জয়ন্ত হাজৰিকাদেৱৰ পিছত জুবিন গাৰ্গে এইটো ৰাস্তা দেখুৱাই দিছিলে। সেইকাৰণে জুবিন গাৰ্গ এতিয়াও আপোনালোকে দেখিছে যে বানপীড়িতক সহায় কৰিবলৈ গৈ জয় জুবিন দা ধ্বনি প্ৰতিধ্বনিত হৈ আছে। গতিকে এটা ভাল লগা কথা সেইটো। গতিকে আমিও লাগি আছোঁ। আজি এনেকৈ ৰাস্তাত আহিছোঁ। দিনৰ দিনটো কাম কৰি এগৰাকী ৰিক্সা চলোৱা ব্যক্তিয়েও এনেধৰণে বৰঙণি আগবঢ়োৱাৰ কাৰণে মন মাৰিছে। এয়া হৈছে অসমীয়াৰ এক ধৰণৰ নিজৰ আপোনজনক সহায়ৰ কাৰণে এক ধৰণৰ যি মানসিকতা। হয়, আচলতে এইটো বৰ ভাল লগা কথা, পজিটিভ চাইন। আৰু কোনে কয়নো অসমীয়া কেঁকোৰা জাতি বুলি কয়, কিন্তু ইমান সহায় কৰিছে আপোনালোকে সকলোৱে দেখিয়ে আছে। গতিকে জুবিন গাৰ্গ, জয়ন্ত হাজৰিকাদেৱৰ যি মহৎ চিন্তা আছিলে, সেইটোক সৰ্গত কৰি সকলো আগবাঢ়িছে। গতিকে মুঠতে ৰাইজক সহায় কৰিব লাগে, মানুহক সহায় কৰিব লাগে। ধন্যবাদ জনাইছোঁ।